জোনমণি ৰাভাৰ নতুন আপডেট আহিছে নতুন বছৰত। হঠাৎ এটা ভাল খবৰ। নতুন বছৰত নতুন ভাল খবৰ পাই সঁচাকৈ সুখী হৈছোঁ। জোনমণি ৰাভাৰ নতুন আপডেট আহিছে নতুন বছৰত। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, মই আপোনালোকক কি ক'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় গম পাইছে চাগে। নতুন বছৰক আমি আদৰি ল'লোঁ। আজি যিহেতু 2024 চনৰ 2 জানুৱাৰী, আমাৰ 23 চনৰ এপ্ৰিল মাহতেই জোনমণি ৰাভাৰ দুৰ্ভাগ্যবশতঃ কাৰোবাৰ ষড়যন্ত্ৰ বলি হৈ প্ৰি প্লেন মাৰ্ডাৰ হিচাপত মাৰিছে বুলি গোটেই অসমবাসীয়ে ভাবি আছে। তাৰে তদন্ত অতি শীঘ্ৰে উলিয়াম বুলি 2023 চনতে হিমন্ত বিশ্ব শৰ্মাই নিউজ চেনেলৰ আগত কৈ থৈছিল। সেয়েহে মই আজি আপোনালোকৰ মাজত ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। সেইটো কিমান দূৰ সম্ভৱ হ'ল আপোনালোকে নিশ্চয় চাগে গম পাইছে। এই ঘটনাটোৰ লগত জড়িত সঁচাকৈ ব্যাগুম মানুহকেইজন ধৰা পৰিব বুলি ভাবিয়ে আইন প্ৰশাসনে কিয় বাৰে বাৰে মানুহক আচলতে মিছা এটা প্ৰবঞ্চনাৰ মাজত সুমুৱাই জোনমণি ৰাভাৰ হত্যাকাণ্ডটো গাপ দিবলৈ চেষ্টা কৰিছে। এই কেছটো যে সাংঘাতিক ধৰণে এটা ৰহস্যৰ মাজত সোমাই আছে। DGP মহোদয়েও সংবাদ মাধ্যমৰ আগত কয় যে অতি শীঘ্ৰে চাৰ্জশ্বিট দাখিল কৰিম, অতি শীঘ্ৰে দোষীক আমি পোহৰলৈ আনিম। আৰু হিমন্ত বিশ্ব শৰ্মায়ো কয় যে ভাতৃ যেতিয়া মৃত্যু হ'ল তেতিয়া মাতৃক গৈ সান্ত্বনা দিছিল, যে মাতৃক আচলতে সান্ত্বনা দিয়া নাই, নিউজৰ আগতহে কৈছে। মাতৃক আচলতে হিমন্ত বিশ্ব শৰ্মাই লগ কৰিবলৈ যাবলৈ তেওঁ সাহস নহ'ল বুলিয়ে ক'ব লাগিব। কাৰণ জোনমণি ৰাভাৰ মৃত্যু খবৰটো হিমন্ত বিশ্ব শৰ্মাই ল'বলৈ নগ'ল। কাৰণ জোনমণি ৰাভাৰ হত্যাকাণ্ডটো হৈছিল বুলি নিশ্চয় কি হিচাপত গম পাইছিল নে কিয়ে নে নাজানো, কিন্তু হিমন্ত বিশ্ব শৰ্মাই জোনমণি ৰাভাৰ মাতৃৰ ওচৰলৈ এদিনো খবৰ ল'বলৈ নগ'ল। অতি দুৰ্ভাগ্য কথা। কিন্তু ভাতৃ মৃত্যু হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই নিউজৰ আগত কোৱা শুনিছিলোঁ যে অতি সোনকালে আমি দোষীক সাব্যস্ত কৰি আমি ধৰাৰ চেষ্টা কৰিম, বা দোষীক অতি সোনকালে ধৰি আমি শাস্তি দিয়াৰ ব্যৱস্থা এটা কৰিম, এইবুলি আমি কোৱা নিশ্চয় শুনিছিলোঁ। সেইবোৰ সকলো আওকাণ কৰি এতিয়া 2024 চন সোমালে। জোনমণি ৰাভাৰ ক'ত মৰিলে, কি কথা, চব নিতাল মাৰিলে। এতিয়া আৰু কিমান দিন বাট চাব লাগিব নে ওলাব, সেইটো কোনো সম্ভৱ নহয়। কাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এনেকুৱা, যিকোনো কাম এটা কোনোদিন সফলভাৱে কৰিব নোৱাৰে। কৰোঁ বুলিলে জোনমণি ৰাভাৰ নিচিনা হত্যাকাণ্ডটো অতি শীঘ্ৰে ধৰা পেলাব পাৰে। ধৰা নেপেলোৱা কাৰণটোৱে মূলতঃ হ'ল জোনমণি ৰাভাক হত্যা কৰিলে কিয়। জোনমণি ৰাভাই ড্ৰাগছ মাফিয়া ধৰিছিল, ক'লা সোণ ব্যৱসায়ীবিলাকক ধৰিছিল, আৰু বহুতো কেছ আছে। সেই হেতুকে সেই মানুহখিনিক
যদি ধৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বহু টকা লছ হ'ব, কাৰণ সেইবিলাকৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে টেক্স পাই থাকে। সেই হেতুকে তেনেকুৱা অপৰাধীবিলাক যদি জগৰীয়া হয় তেওঁলোকে গাপ দিয়া চেষ্টা কৰে। মোৰ ফালৰ পৰা পোনপটীয়াকৈ কথাষাৰ কৈছোঁ। হয়নে নহয় আপোনালোকে বিবেচনা কৰি চাবচোন। যদি শুদ্ধ বুলি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ নিচিনা জনসাধাৰণৰ কিবা এটা আপদ বিপদৰ কথাটো বাদেই দিয়ক। SI পদত থকা জোনমণি ৰাভাৰ যিহেতুকে 23 চনতেই হত্যাকাণ্ডৰ ঘটনাটো এতিয়া 24ত সোমাল, আৰু এই 24ৰ পৰা কিমান পিছলৈ যাবগৈ সেইটো ভাবিব নোৱাৰি, কাৰণ কেতিয়া তাৰ সুফল পায় সেইটো একো আশা কৰিব নোৱাৰি। একেবাৰে শেষত মাতৃগৰাকীলৈ এটা মোৰ অনুৰোধ, নতুন বছৰত তেওঁ যাতে সুস্থ শৰীৰে সুস্থ মনেৰে জীৱিত হৈ থাকক আৰু সকলো ভগৱানৰ ওপৰত এৰি দিয়ক। ভগৱান আছে, নিশ্চয় এদিন তদন্ত ওলাব, আৰু সেই আশাৰে জোনমণি মাতৃৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।